নমস্কাৰ ৰাইজ। এইটো ভিডিঅ'ত আমি ৰক্স এণ্ড মিনাৰেলছৰ বিষয়ে পঢ়িম, ঠিক আছে। গতিকে এইটো বস্তুৰ ইম্পৰ্টেণ্ট এনেকুৱা হয় যে আমি যদি পাৰ্টিকুলাৰ ৰক্সৰ বিষয়ে জানো, তো সেই আল্টিমেটলি সেই পাথৰটো ভাঙিব, ভাঙি কিনে কি হ'ব ৰাইজ, ছইল হ'ব, য'ত আমি কি কৰিম, খেতি কৰিম। তো খেতি কেনেকুৱা ধৰণৰ খেতি হ'ব তাত, ঠিক আছে। চ' আল্টিমেটলি এগ্ৰিকালচাৰ, ঠিক। আমাৰ ইকনমি কেনেকুৱা হ'ব। চ' এভৰিথিং ইজ লিংক এটা পাথৰৰ পৰা, ঠিক আছে। যেনেকৈ মই এক্সাম্পল দিওঁ ৰাইজ, আমি আগলৈ পঢ়িম। আমাৰ যেনেকৈ মই পঢ়াইছিলোঁ যে আমাৰ ডেকান প্লেটিউড ৰাইজ, চাব ফিল্ডটো ৰ'ব। ডেকান প্লেটিউড মেইনলি আমাৰ কি হৈছিল, বাছাল্টিক লাভা ওলাইছিল, ঠিক আছে। হটস্পট ভলকেনিজমৰ পৰা আমি পঢ়িছিলোঁ। ৰিইউনিয়ন হটস্পটৰ ওপৰেদি যেতিয়া গৈছিল তেতিয়া লাভা ওলাই স্প্ৰেড হৈছিল, ডেকান প্লেটিউড বনিছিল। তাত মেইনলি কি আছিল, বাছাল্ট আছিল, ঠিক আছে ৰাইজ। এই বাছাল্টত কি হয় ৰাইজ, চাব। যেতিয়া এইটো আকৌ ৱেডাৰিং হয়, যোনটো ছইল বনিব, সেই ছইলটোক আমি কওঁ ব্লেক ছইল বুলি কওঁ ৰাইজ, ঠিক ৰাইজ। সেই ছইলটো স্পেচিয়েল টাইপ অফ ছইল হয়, বিকজ তাত আমাৰ কি হয়, কটনৰ খেতি হয়। চ' অল দিছ আৰ লিংক, বিকজ বেচাল্টিক ছইলটো যেতিয়া ৱেডাৰিং হয়, ঠিক আছে, সি যেতিয়া হেৰি হয়, তাত যিখিনি মিনাৰেল থাকে, ঠিক। তো আল্টিমেটলি কি হ'ব, তাত ক্লে কণ্টেণ্টটো বাঢ়ি যাব, আৰু যেতিয়া ক্লে হ'ব মাটিটো, তাত ৱাটাৰ হোল্ডিং কেপাচিটি বেছি থাকিব, ঠিক। তো ৱাটাৰ হোল্ডিং কেপাচিটি যেতিয়া বেছি থাকে, তো সেইবোৰ তাতে আমি দেখোঁ, সেই ৱাটাৰ হোল্ডিং, তাৰ যোনটো পাৰ্টিকুলাৰ প্ৰপাৰ্টি, ৱাটাৰ হোল্ডিং কেপাচিটি হওক বা ষ্টিকি হয়, তো সেই নট অনলি সেইটো ৰিজন, বাট ডেট ইজ ছইল ইজ ওৱান অফ দ্য ৰিজন। যে কটন হ'বৰ কাৰণে অকল ছইল হ'লেই হৈ যাব নহয়, ঠিক আছে। চ' ডেট ইজ ওৱান অফ দ্য ষ্টৰি গোটেই কাহিনীটোত। ৰক এটাৰ পৰা আমি কেনেকুৱা আমাৰ কি ক্ৰপ আমাৰ হ'ব, তাক ডিফাইন কৰা হয়, ঠিক আছে। চ' ৰক্স পঢ়াটো ইম্পৰ্টেণ্ট হয়, লিংক এটা আছে, ঠিক আছে ৰাইজ। আমি ৰক্স পঢ়াৰ আগতে মিনাৰেল পঢ়িলোঁ। মিনাৰেল হয় কি ৰাইজ, কাৰণ কি ৰকত মিনাৰেলেই থাকে। আমি সৰুতে ছায়েন্সত পঢ়িছিলোঁ, যদি এটা বেছিক কৈ দিওঁ। মিনাৰেল ৰাইজ কি হয়, চিম্পল হয়, ইনঅৰ্গেনিক ছাবষ্টেঞ্চ হয়, আৰ্থছ ক্ৰাষ্টত পায়। তাৰ ডেফিনেট কেমিকেল কম্পজিশ্যন এণ্ড স্পেচিফিক প্ৰপাৰ্টিজ থাকে, ঠিক। যেনেকৈ কেমিকেল ফৰ্মুলা থাকে, ঠিক আছে ৰাইজ। তো মিনাৰেলবোৰৰ এক্সাম্পল হৈ গ'ল কোৱাৰ্টজ, ফেলস্পাৰ, মষ্ট এবাণ্ডেণ্ট মিনাৰেল আৰ্থছ ক্ৰাছত, ফেলস্পাৰ, হেলাইট, ঠিক। ডায়মণ্ড হৈ গ'ল, গ'ল্ড হৈ গ'ল, এইবোৰ মিনাৰেল হয়। আৰু এই মিনাৰেলবোৰে কি হয় ৰাইজ, বিল্ডিং ব্লক অফ ৰক্স, পাথৰবোৰ আল্টিমেটলি এটা দুটা বা তিনিটা মিনাৰেল দি বনি কিনে এটা পাথৰ বনিছে। তো দ'জ আৰ বিল্ডিং ব্লকছ হয়, চিম্পল, বেছি মাথা মাৰিব নালাগে, ঠিক আছে। ইনঅৰ্গেনিক ছাবষ্টেঞ্চ কিয় কয় ৰাইজ, অৰ্গেনিক নহয়, বিকজ ইয়াত কোনো লিভিং বস্তু জড়িত হৈ থকা নাই, ঠিক আছে। প্লাণ্টছ হওক, এনিমেলছ হওক, এইবোৰ জড়িত নাই তাত, ইনঅৰ্গেনিক সেইকাৰণে, ঠিক। কেমিকেল কম্পজিশ্যন, কেমিকেল ফৰ্মুলা থাকিব তাৰ, ঠিক আছে ৰাইজ। আৰু সিহঁতৰ পাৰ্টিকুলাৰ ষ্ট্ৰাকচাৰ থাকে, তাহাঁতৰ এটমবোৰ প্ৰপাৰলি ষ্ট্ৰাকচাৰত থাকে। এটমবোৰ কিউব হওক বা কিউবইড হওক, ঠিক আছে, প্ৰপাৰ ষ্ট্ৰাকচাৰত থাকে সিহঁতৰ, ঠিক। এইখিনিলৈকে ক্লিয়াৰ। আচ্ছা, নাও আমি টাইপছ অফ মিনাৰেল পঢ়োঁ কিছুমান। টাইপছ অফ মিনাৰেলত কি আহে ৰাইজ, যেনেকা মেটেলিক মিনাৰেলত ভাগ কৰিব পাৰি, নন মেটেলিকত আৰু এনাৰ্জি মিনাৰেল। মেটেলিকত কি আহি যায় ৰাইজ, তাতো দুটা ভাগ, ফেৰাছ, য'ত যোনবোৰ মিনাৰেলত, ঠিক আছে, আইৰণ পায়, দ'জ আৰ ফেৰাছ, ঠিক। নন ফেৰাছ, য'ত আইৰণ নাই। আৰু প্ৰিচিয়াছত যেনেকৈ আমাৰ গ'ল্ড, চিলভাৰ, প্লেটিনাম, অলপ হেভি বস্তুবোৰ, ঠিক। নাও ফেৰাছত আইৰণ অ'ৰ হৈ গ'ল, আইৰণ অ'ৰতো আইৰণ আহিবই ডেফিনেটলি। মেংগানিজ, ইয়াতে অকল মেংগানিজ লিখিছে নামটো, বাট মেংগানিজটো অকল মেংগানিজ হিচাপে নাপায় আৰ্থ ক্ৰাষ্টত। মেংগানিজৰ পাৰ্টিকুলাৰ এটা অ'ৰ থাকে। মেংগানিজৰ যোনটো অ'ৰ থাকে, তাত মেংগানিজো আছে ৰাইজ, আৰু তাত আইৰণো আছে। সেইকাৰণে মেংগানিজৰ অ'ৰটো সদায় কিহত পৰে, ফেৰাছত পৰে। ছেম নিকেল, কোবাল্টৰ। নন ফেৰাছত কপাৰৰ যোনটো অ'ৰ হ'ব, সি অকলে থাকিব, সি আইৰণক লগত নাৰাখে। লিড, টিন, বক্সাইট, টাইটেনিয়াম, এক্সেট্ৰা, ঠিক, চিম্পল। নন মেটেলিকত কি পৰি যায় ৰাইজ,
যোনবোৰ মেটেল নহয়, মাইকা হৈ গ'ল, পটাছ হৈ গ'ল, গ্ৰেনাইট, মাৰ্বল, চেণ্ডষ্ট'ন, ঠিক। এণ্ড এনাৰ্জি মিনাৰেল, কোল, পেট্ৰলিয়াম, নেচাৰেল গেছ, ঠিক। না কোল এটা মিনাৰেল নহয় ৰাইজ। মই কি কৈছোঁ, মিনাৰেলৰ কি হ'ব লাগিব, ইনঅৰ্গেনিক ছাবষ্টেঞ্চ। কোলটোতো ইনঅৰ্গেনিক নহয়, হয়নে নহয়? প্লাণ্টবোৰ যেতিয়া ডিকে হৈ যাব, ঠিক আছে, আমাৰ প্লাণ্টবোৰ কি হয়, ডিকে হৈ কিনে সিহঁতৰ ছেডিমেণ্টবোৰ বনি কিনে মিলিয়নছ অফ ইয়াৰ্ছ পিছত কোল বনে, আমি এইটো পঢ়িছিলোঁ। ছেম পেট্ৰলিয়ামো তেনেকুৱা নহয়, বাট ইহঁতক এনাৰ্জি মিনাৰেল কোৱা হয় ইন জেনেৰেল বিকজ ইহঁতকো আমি আৰ্থ ক্ৰাষ্টৰ পৰা এক্সট্ৰেক্ট কৰোঁ আৰু ইহঁতৰো ইকনমিক ভেলু আছে, যেনেকৈ কপাৰৰ আছে বা গ'ল্ডৰ আছে, সেইকাৰণে তাক এজ ছাচ মিনাৰেল বুলি কয়। বাট ষ্ট্ৰিক্ট চেন্সত যদি আমি মিনাৰেলৰ ডেফিনেশ্যনটো চাওঁ, সিহঁত মিনাৰেল একচুৱেলি নহয়, কোল, পেট্ৰলিয়াম। কনচেপ্টটো ক্লিয়াৰ? বিকজ ইয়াত কি লিখিছে, ইনঅৰ্গেনিক ছাবষ্টেঞ্চ, তাত অৰ্গেনিক সোমাই গ'ল। যেনেকৈ পেট্ৰলিয়ামটো কেনেকৈ বনিছে, এনিমেলৰবোৰ ফচিলাইজ হৈ গৈছে, হয়নে নহয়? ঠিক আছে, এনিমেল ফচিলৰ পৰা আল্টিমেটলি বনিছে, প্লাণ্ট ফচিলৰ পৰা কোল বনিছে, ঠিক। তো দিছ ইজ দ্য টাইপ অফ মিনাৰেল। নাও মই এগেইন আথনি কৈছোঁ, এলিমেণ্ট, আইৰণটো এটা এলিমেণ্ট হ'ল, তাৰ মিনাৰেল কি হ'ব? মিনাৰেল বুলি যেতিয়া কওঁ, হেমেটাইট, মেগনেটাইট, এই দুটা মিনাৰেল, যোনটো ফেৰাছ। মেংগানিছৰো মই কৈছিলোঁ, তাৰ মিনাৰেলটো কি হ'ব? পাইৰলিচাইড, ডেট ইজ ফেৰাছ। এই পাইৰলিচাইডটোত কি আছে ৰাইজ? আইৰণো সোমাই আছে। নিকেলৰ, ঠিক আছে, তেনেকৈ পেণ্টলেণ্ডাইট, ফেৰাছ। একবাৰ এনেই নামকেইটা শুনা কৰি থ'ব, এনেকৈ একদম মুখস্থ কৰিব নালাগে। এলুমিনিয়ামটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। বক্সাইট, নন ফেৰাছ, ইয়াত আইৰণ নাই, ঠিক আছে। এলুমিনিয়ামটো এলুমিনিয়াম হিচাপে পৰি নাথাকে ন, ঠিক আছে। আমি যে ইউজ কৰোঁ এলুমিনিয়ামটো, আমি ইণ্ডাষ্ট্ৰিত ইউজ কৰোঁ, তো সি একচুৱেলি আৰ্থ ক্ৰাষ্টত বক্সাইট হিচাপে, এণ্ড বক্সাইট ইজ দ্য মিনাৰেল ৰাইজ, এণ্ড ডেট ইজ নন ফেৰাছ, চিম্পল। যেনেকৈ কপাৰৰ চেলক'পাইৰাইট, লিডৰ গেলিনা, জিংকৰ স্ফেলাৰাইট, টাইটেনিয়ামৰ এলমিনাইট বাই ৰিউটাইল, টিনৰ কেচিটেৰাইট, ঠিক, চিম্পল, ইমান মাথা মাৰিব নালাগে। না কিছুমান ইম্পৰ্টেণ্ট ৰক ফৰ্মিং মিনাৰেল আছে, যিকেইটা মিনাৰেল ৰকত পোৱা যায়। দিজ আৰ দ্য অভাৰঅল মিনাৰেল ক'লোঁ মই, হেমেটাইট, মেগনেটাইট, দোজ আৰ অভাৰঅল মিনাৰেল ক'লোঁ মই, ঠিক আছে। না কিছুমান ৰকত পোৱা মিনাৰেল আছে, ঠিক আছে, যেনেকৈ কোৱাৰ্টজ এটা মিনাৰেল হয়, ঠিক আছে, SiO2, ঠিক। এইটো ক'ত পায়? ইম্পৰ্টেণ্ট গ্ৰেনাইটত পায়, চেণ্ডষ্ট'নত পায়। ফেলস্পাৰ এটা ইম্পৰ্টেণ্ট মিনাৰেল, এগেইন গ্ৰেনাইটত পায়, বাছাল্টত পায়। মাইকা গ্ৰেনাইটত পায়, চিষ্টত পায়, ঠিক। পাইৰক্সিন ক'ত পায়? বাছাল্টত পায়। অলিভাইন ক'ত পায়? বাছাল্টত পায়। এমফিবল ক'ত পায়? ডিঅ'ৰাইট বুলি এটা ৰক আছে, তাত পায়। তো ঠিক আছে, এইকেইটা অভাৰঅল খালি মনত ৰাখিব, বাছাল্টে অকলে আছে, পাইৰক্সিন এণ্ড অলিভিন বাছাল্টত পায়, ঠিক। তো এইকেইটা ইম্পৰ্টেণ্ট মিনাৰেল, ইহঁতৰ পাৰ্টিকুলাৰ ফৰ্মুলা আছে, ঠিক আছে, ইনঅৰ্গেনিক হয়, ঠিক আছে, এণ্ড পাৰ্টিকুলাৰ ৰকত পোৱা যায়। না আমি ইম্পৰ্টেণ্ট ৰক কিছুমান পঢ়োঁ। ৰকছ যেতিয়া আমি পঢ়োঁ, 3টা ভাগত ভাগ কৰোঁ। চবতকৈ আগত আহে ইগনিয়াছ ৰক। ইগনিয়াছ ৰকক ৰাইজ কি হয়, যেতিয়া আমাৰ মাগমাটো বা লাভা আমাৰ চলিডিফাই হয়, ঠাণ্ডা হয়, এণ্ড যোনটো পাথৰ বনে, ডেট ইজ ইগনিয়াছ ৰক। একদম অৰিজিন আৰম্ভণিটো, ভলকেনো ওলাই আছে, ঠাণ্ডা হৈছে, পাথৰ বনিছে, ইগনিয়াছ ৰক, খতম, বেছি মাথা মাৰিব নালাগে। সিহঁতক প্ৰাইমেৰী বুলিও কয়, কিয়? বিকজ দে আৰ দ্য ফাৰ্ষ্ট ৰকছ ফৰ্ম অন আৰ্থ ফ্ৰম কুলিং মেগমা ইয়া লাভা, ঠিক। ন ইগনিয়াছ ৰকছৰ ৰাইজ কেৰেক্টাৰিষ্টিক কি থাকে? হাৰ্ড এণ্ড কম্পেক্ট, সিহঁত বহুত টাইট হয়। কিহৰ কাৰণে হয়? বিকজ অফ ক্ৰিষ্টেলাইন নেচাৰ, সিহঁতৰ ক্ৰিষ্টেল ফৰ্ম হয়, ডেটছ ৱাই দে আৰ ভেৰি হাৰ্ড এণ্ড কম্পেক্ট। ইহঁতৰ ষ্ট্ৰেটিফিকেশ্যন নাথাকে, লেয়াৰ নাথাকে, একো ফচিলছ নাপায় ইয়াত, ঠিক আছে, মেগমাৰ পৰাই ওলাইছে, ঠিক। জেনেৰেলি ইমপাৰ্মিয়েবল হয় ইহঁতৰ, ঠিক আছে। ইহঁতৰ যদি আমি কওঁ নাও ইমপাৰ্মিয়েবল কি হয়, মই লাহে লাহে বুজাই আছোঁ। আৰু মিনাৰেলত ৰিচ থাকে, যেনেকৈ কোৱাৰ্টজ, ফেলস্পাৰ, মাইকা, এইবোৰ মিনাৰেল পোৱা যায়, ঠিক আছে, ইগনিয়াছ ৰকত, ঠিক। অ'কে, নাও ক্লাছিফিকেশ্যন, ইগনিয়াছ ৰককেইটাক আমি ক্লাছিফাই কেনেকৈ কৰে ৰাইজ? বেছড অন প্লেচ অফ কুলিং। যেতিয়া লাভাটো ওলাইছে, ক'ত ঠাণ্ডা হৈছে? মাটিৰ ভিতৰতে কেতিয়াবা ঠাণ্ডা হৈ যাব, তাক প্লুটনিক ৰক বুলি কয়। ইনট্ৰুচিভ ইগনিয়াছ ৰক, আমি ইনট্ৰুচিভ লেণ্ডফৰ্ম পঢ়িছিলোঁ ভলকেনিক, মনত আছেনে? চিল, ডাইক, মাটিৰ ভিতৰত লেণ্ডফৰ্ম। চ' মাটিৰ ভিতৰতে যদি ঠাণ্ডা হৈ আছে, ঠিক আছে, দেন তাত চবতকৈ ইম্পৰ্টেণ্টটো মনত ৰাখিব, গ্ৰেনাইট, গেব্ৰো, ডিঅ'ৰাইট, দ'জ আৰ এক্সাম্পল অফ ইগনিয়াছ ৰক। কোনটো? ইনট্ৰুচিভ, ঠিক। নেক্সট এক্সট্ৰুচিভ, মানে বাহিৰত, তাক ভলকেনিক ৰকছ বুলিও কওঁ। বেছাল্টটো ইম্পৰ্টেণ্ট, ঠিক। অবছিডিয়ান বুলিও আছে, পিউমাইচ আছে, এণ্ডেচাইট আছে, ঠিক। ইমান নালাগে, বেছাল্টটো মনত ৰাখিব। এক্সট্ৰুচিভ, বাহিৰত
ঠিক আৰু ভিতৰত গ্ৰেনাইট বেছড অন চিলিকা কণ্টেণ্টতো আমি ডিভাইড কৰোঁ চিলিকা কিমান আছে এচিডিক বুলি কওঁ যদি চিলিকাৰ হাৰ্ড 65%তকৈ যদি বেছি থাকে দেন দেট ইজ এচিডিক বা ফেলচিক ৰক এক্সাম্পল গ্ৰেনাইটটো এচিডিক ঠিক ইণ্টাৰমিডিয়েট যদি মিডিয়াম 55 to 65 যেনেকৈ ডিঅ'ৰাইট বা এণ্ডেচাইট বেচিক বা মাফিক ৰক বুলিও কয় য'ত চিলিকাৰ কণ্টেণ্টটো 45ৰ পৰা 55 বেচেল্ট ঠিক আছে বেচেল্ট ইজ মাফিক আল্ট্ৰা বেচিক বা আল্ট্ৰা মেফিক একদম কম যেতিয়া 45তকৈ কম হৈ যাব দেট ইজ পেৰিডোটাইট ঠিক আছে এইকেইটা বেছড অন চিলিকা কণ্টেণ্ট না বেছড অন টেক্সচাৰো ইগনিয়াছ ৰক ডিভাইড কৰিব পাৰি ছাপ'জ কোৰ্ছ গ্ৰেইন টেক্সচাৰ কোৰ্ছ গ্ৰেইন মানে তাৰ গ্ৰেইন চাইজটো আমি যদি গুড়ি কৰি দিওঁ গ্ৰেইনবোৰ অলপ ডাঙৰ ডাঙৰ হ'ব ফাইন গ্ৰেইন মানে আমি যদি ৰকটোক যদি গুড়া কৰি দিওঁ এনেকুৱা ফাইন একদম টুকুৰা টুকুৰা হ'ব ঠিক ফাইন গ্ৰেইনটো আমাৰ বাছাল্ট হয় মই সেইকাৰণে কৈছিলোঁ ফাইন গ্ৰেইন বাছাল্ট ডেকানত আমাৰ ফাইন গ্ৰেইন বনে না ফাইন গ্ৰেইনৰ লগত মই কৈ আছোঁ আগলৈ গৈ কিনে কি খেল হ'ব কোৰ্ছ গ্ৰেইন ক'ত বনে গ্ৰেনাইটত বনে গ্লাছী অলপ অবচিডিয়ান এক্সাম্পলটো গ্লাছী টেক্সচাৰত থাকে কিছুমানৰ ভেচিকুলাৰ থাকে ঠিক আছে ভেচিকুলাৰত মানে কি আছে ৰাইজ অলপ গেছ সোমাই যায় যেতিয়া লাভাৰ পৰা বনে ন গেছবোৰে জাগা লৈ থাকে তো গেছটোতো গুচি যায় তো গেপ ফুটা টাইপ হৈ যায় এক্সাম্পল পিউমিছ আৰু এটা আছে পৰফাৰাইটিক টেক্সচাৰ এইটো কেনেকুৱা হয় ৰাইজ কোৰ্ছ গ্ৰেইন আৰু ফাইন গ্ৰেইন মিক্স থাকে মানে দুবাৰ ঠাণ্ডা হয় প্ৰথমতে ঠাণ্ডা হয় নাই ৰাইজ আৰু এটা কথা মই আগত কৈ লওঁ তাৰ আগত কোৰ্ছ গ্ৰেইন আৰু ফাইন গ্ৰেইনৰ মাজত এটা কনচেপ্ট কৈ লওঁ যেতিয়া আমাৰ যেনেকৈ আমাৰ ধৰক গ্ৰেনাইটটো কি হয় ৰাইজ মাটিৰ তলত হৈছে তো সি কি হ'ব শ্ল'লি কুল হ'ব তো তাত যোনবোৰ ক্ৰিষ্টেল থাকিব মিনাৰেলবোৰে হয় আল্টিমেটলি মিনাৰেলিটিটো পাথৰ বনি আছে ৰাইজ তো মিনাৰেলবোৰে সময় পাব এৰেঞ্জ কৰিবৰ কাৰণে তো তাত ধুনীয়া ক্ৰিষ্টেলছবোৰ ধুনীয়া বনিব ক্ৰিষ্টেলৰ শ্বেপবোৰ ধুনীয়া বনিব সেইকাৰণে কি হয় সেইটো কোৰ্ছ গ্ৰেইন হয় যেতিয়া মাটিৰ ওপৰত বনি আছে যেনেকৈ বেছাল্ট সি বহুত জল্দি ঠাণ্ডা হ'ব ঠিক আছে তাতে ছাডেন কুলিং হ'ব কুলিংটো ফাষ্ট হ'ব ঠিক আছে ৰাইজ তো তেতিয়া কি হয় ক্ৰিষ্টেলবোৰ বনোতে টাইম নাপায় ক্ৰিষ্টেল বনিবলৈ কি লাগে লাহে লাহে যেতিয়া ঠাণ্ডা হয় বস্তু এটা ক্ৰিষ্টেলৰ শ্বেপটো আহিব পাৰে ক্ৰিষ্টেলৰ শ্বেপ অহা মানে গ্ৰেইনৰ চাইজটো ডাঙৰ হ'ব চ' ছাডেন কুলিং হ'লে কি হ'ব ক্ৰিষ্টেলৰ শ্বেপত আহিব নোৱাৰে তো তেতিয়া কি হৈ যায় ৰাইজ তেতিয়া ফাইন গ্ৰেইন হৈ যায় গ্লাছী হৈ যায় যেতিয়া একদম বহুত হঠাৎ পূৰা ঠাণ্ডা হৈ গ'ল একদম টাইমেই নাপালে মানি লওক বেছাল্টে কি হয় ফাইন গ্ৰেইনৰ কাৰণে লাহে লাহে ঠাণ্ডা হৈছে অলপ স্পীডত ঠাণ্ডা হৈছে গ্ৰেনাইটে বহুত লাহে লাহে ঠাণ্ডা হৈছে তো সি সময় পালে ক্ৰিষ্টেল বনিল চ' কোৰ্ছ গ্ৰেইন অবচিডিয়ানত কি হ'ল গ্লাছী হৈ গ'ল ঠিক আছে একদম এমৰফাছ টাইপ আৰু যদি মই গুড়া কৰি দিওঁ গ্লাছ এটা গুড়া কৰি দিয়ে একদম কেনেকুৱা হ'ব একদম ফাইন হ'ব না তেনেকুৱা টাইপ ভাবা ঠিক নাও দুটা বস্তু আৰু ইম্পৰ্টেণ্ট মনত ৰাখিব গ্ৰেনাইটটো কিহেদি বনিছে কোৱাৰ্টছ ফেলছফাৰ এণ্ড মাইকা QFM গ্ৰেনাইট বেচেলটো মই আগতেও কৈছোঁ ৰাস্তা পাইৰক্সিন অলিভিন এই দুটা থাকে ফেলছফাৰ দুইটাতে কমন থাকে বাছ কোৱাৰ্টছ আৰু মাইকাটো গ্ৰেনাইটত আহি যায় এইকেইটা মিনাৰেল ইম্পৰ্টেণ্ট হয় এই দুটা ৰকৰ কাৰণে মনত ৰাখিলে ভাল বাকী একো কামৰ নহয় চ' এইটো হৈ গ'ল চ' আমি ইগনিয়াছটো তিনিটা ভাগত ভগাম ক'ত ঠাণ্ডা হৈছে তাত চিলিকা কণ্টেণ্ট কিমান আছে এচিডিক ইণ্টাৰমিডিয়েট বেচিক এণ্ড আল্ট্ৰামাফিক ঠিক আছে আচ্ছা খালি এই দুটা ভেলু মনত ৰাখিব 45 আৰু 65 45 আৰু 65 তো এবাৰ 45ৰ পৰা 55 যাব এবাৰ 55ৰ পৰা 65 যাব এবাৰ 65 বাউণ্ডাৰীটো মনত ৰাখিলে হয় এবাৰ এটা বাউণ্ডাৰী 45 এটা বাউণ্ডাৰী 65 ঠিক আৰু চাৰিটা ভাগ কৰিব লাগিব টেক্সচাৰ ঠিক আছে কোৰ্ছ গ্ৰেইনো হ'ব পাৰে ফাইন গ্ৰেইন হ'ব পাৰে গ্লাছী হ'ব পাৰে ভেস্কুলাৰ হ'ব পাৰে আৰু পৰফ্ৰাইটিক টেক্সচাৰ হ'ব পাৰে এটা ফটো এটা দেখাই দিছোঁ তেতিয়া মজাটো পাব ৰ'ব এইটো চাব এইটো কোৰ্ছ গ্ৰেইন এইটো যে পাথৰটো বনিছে দিছ ইজ গ্ৰেনাইট ঠিক এইটো কোৰ্ছ গ্ৰেইন দেখিছে এইবোৰ ডাঙৰ ডাঙৰকৈ বনিছে কোৰ্ছ গ্ৰেইন মই এটা ফটোৰ ফাইন গ্ৰেইনত চাওক এইটো যদি মই গুড়া কৰি পূৰা ফাইন গ্ৰেইন দেখিছে দিছ ইজ ফাইন গ্ৰেইন বাছাল্ট হয় এইটো বাছাল্ট হয় ঠিক এইটো মই কৈছোঁ গেছবোৰ মাজে মাজে সোমাই গৈছে ঠিক আছে পিউমিছ বুলি যে কৈছিলোঁ এইটো তাৰপিছত আৰু এটা গ্লাছী টাইপ এটাও আছিল এইটো গ্লাছ টাইপ বনি গৈছে দেখিছে চাইনিং টাইপ একদম এইটো গ্লাছী টেক্সচাৰটো গ্লাছী আৰু এইটো দুবাৰ ঠাণ্ডা হৈছে এবাৰ কোৰ্ছো আছে ইয়াত
কোৰ্ছ গ্ৰেইনবোৰো আছে, এইবোৰ গ্ৰেইনবোৰ ডাঙৰ ডাঙৰবোৰ, ঠিক আছে, এই ক্ৰিষ্টেলছবোৰ, ঠিক আছে, এইবোৰ আৰু ফাইন গ্ৰেইনো আছে, বাকীখিনি ফাইন দেখিছেনে ব্ৰাউন কালাৰ, ফাইন গ্ৰেইন। তো কোৰ্ছ এণ্ড ফাইন গ্ৰেইন দুইটা আছে। ডেট ইজ যেতিয়া দুটা থাকে ডেট ইজ পৰফাইৰেটিক টেক্সচাৰ, চিম্পল। নাও নেক্সট ৰক হ'ল ৰাইজ ছেডিমেণ্টাৰী ৰক। এগেইন ছেডিমেণ্টাৰীটো কেনেকৈ বনে ৰাইজ আমি জানো, এটা এক্সাম্পল এটাই দি দিছোঁ ৰাইজ, পাথৰ এটা আছে, ঠিক আছে, অলৰেডি মানি লওক ইগনিয়াছ, সি ভাঙিল, ৱেডাৰিং হ'ল, ট্ৰেন্সপৰ্টেশ্যন হ'ল, ক'ৰবাত ডিপ'জিট হ'ল, ডিপ'জিট হোৱাৰ পিছত যিবোৰ তাৰ ছেডিমেণ্টবোৰ, নাও এই যে পাথৰটো যে ভাঙিল তাৰ ছেডিমেণ্টবোৰ, এই ছেডিমেণ্টবোৰ আকৌ যোৰা লাগি যাব, যোৰা লাগি কিনে আৰু এটা পাথৰ বনিব, ডেট ইজ ছেডিমেণ্টাৰী। আৰু যে যোৰা লাগিব দুটা প্ৰচেছ হয়, এটা কম্পেকশ্যন হয়, এটা চিমেণ্টেশ্যন হয়, ঠিক আছে। কম্পেকশ্যন মানে এটা লেয়াৰৰ ওপৰত বনাই কম্পেকশ্যন, চিমেণ্টেশ্যন মানে সেইকেইটা বাইণ্ড হৈ যোৱাটো, ডেট ইজ চিমেণ্টেশ্যন, আঠা লাগি যোৱাটো, ঠিক। আৰু সেই দুটা প্ৰচেছ কম্পেকশ্যন আৰু চিমেণ্টেশ্যনক আমি লিথিফিকেশ্যন বুলিও কওঁ। আল্টিমেটলি ছেডিমেণ্টাৰী ৰক বনে, চিম্পল, বেছি মাথা মাৰিব নালাগে। মই ফিলটো দি দিছোঁ, পাথৰ এটা আছিল, ভাঙিল ৰাইজ, ৱেডাৰিং হ'ল, তাৰ গুড়াখিনি গৈ গৈ জমা হ'ল, ডিপ'জিট হ'ল, সেই ডিপ'জিট হোৱাৰ পিছত কি হ'ল ৰাইজ, আল্টিমেটলি কম্পেকশ্যন এণ্ড চিমেণ্টিং হৈ কিনে আৰু এটা পাথৰ বনিল, ডেট ইজ ছেডিমেণ্টাৰী ৰক, চিম্পল, ইমানখিনি, ঠিক আছে। ফৰ্ম বাই ডিপ'জিশ্যন, কম্পেকশ্যন এণ্ড চিমেণ্টেশ্যন অফ ছেডিমেণ্ট। ছেকেণ্ডেৰী ৰক কয়, ফৰ্ম ফ্ৰম প্ৰি এক্সিষ্টিং ৰক, আগতে থাকিব লাগিব ন, সি ভাঙিছে ৰাইজ, বুজিছে, সেইকাৰণে প্ৰি এক্সিষ্টিং ৰকৰ পৰা বনিছে। নাও তাৰ আগত মই আৰু এটা বস্তু কৈ দিছোঁ, এই যে ৰকটো ভাঙিছে যে, তো তাৰ ছেডিমেণ্টবোৰ বনিছে। নাও এই যে ছেডিমেণ্টবোৰ বনিছে, ছেডিমেণ্টবোৰ যে টাইপ থাকে, মই এটা পাথৰ ভাঙিছে, ছেডিমেণ্টাৰী ৰক বনিবৰ কাৰণে কি হৈছে ৰাইজ, পাথৰ এটা ভাঙিছে, ঠিক আছে, তো পাথৰ এটা ভাঙি কিনেতো আল্টিমেটলি তাৰ গুড়াখিনি দি বনিছে। না এই গুড়াখিনিৰ কথা পাতি আছোঁ, ছেডিমেণ্ট। এটা হয় গ্ৰেভেল, বহুত ডাঙৰ ডাঙৰ তাৰ ছেডিমেণ্টবোৰ, মানে গ্ৰেভেলটো মানে আমি দেখিছে এনেকুৱা পাথৰবোৰ যাৰ 2 mmতকৈ বেছি থাকে, তাক গ্ৰেভেল কয়। চেণ্ড 0.5 পৰা 2 mm, চিল্ট আৰু সৰু, গুড়াটো আৰু সৰু হৈ গৈছে, চিল্ট, এইটো চিল্টটোক আকৌ সৰু কৰি দিয়ক, লেছ দেন 0.002। এই ভেলুজবোৰ মনত ৰাখিব নালাগে, মুঠতে মনত ৰাখিব টুকুৰাবোৰ যদি একদম পাতলা হয়, একদম সৰু হয়, ডেট ইজ ক্লে, তাৰপিছত চিল্ট, তাৰপিছত চেণ্ড, গ্ৰেভেল চবতকৈ ডাঙৰ, ঠিক। আচ্ছা, তাৰপিছত মই আৰু এটা কনচেপ্ট কৈ দিওঁ আগত যোৱাৰ আগত, প'ৰচিটি এণ্ড পাৰ্মিয়েবিলিটি কি হয় ৰাইজ, কনচেপ্টটো বুজিব হা। এইটো মানি লওক, ঠিক আছে, পাথৰৰ ভিতৰৰ হেৰিবোৰ আমি চাইছোঁ, তাৰ মানে গ্ৰেইনছবোৰ। নাও ইয়াতে গ্ৰেইনবোৰ যিবোৰ আছে, গেপেই নাই মাজত, দেখিছেনে? চ' যদি গেপ একো নাই ভিতৰত, দেন ডেট ইজ নন প'ৰাছ, চিম্পল, চিম্পল। ইয়াত চাওক, এইটোত চাব, ইয়াতে গেপ আছে, এইটো এটা গেপ আছে ৰাইজ, ছেট কৰি দিছোঁ, এইটো এটা গেপ আছে, এইটো এটা গেপ আছে, এইটো এটা গেপ আছে, ঠিক। তো ঠিক আছে, প'ৰাছ হয়, ঠিক আছে না। পাৰ্মিয়েবিলিটি কি হয় ৰাইজ চাব, এই গেপবোৰ কানেক্টেড আছে নেকি, মই যদি এই গেপবোৰ কানেক্ট কৰি দিব পাৰোঁ, দেন ডেট ইজ পাৰ্মিয়েবল। আৰু যদি নোৱাৰোঁ, ইয়াতেতো গেপেই নাই, চব নন পাৰ্মিয়েবল। ইয়াতে কি আছে, গেপ আছে, চব প'ৰাছ হয় ৰাইজ, বাট এই গেপবোৰ কানেক্টেড নহয়, এই গেপটোৰ লগত এই গেপটো কানেক্টেড নহয়। ইয়াত চাব ৰাইজ, ইয়াতো গেপ আছে, এই গেপটো কানেক্টেড, চাওক মই এডাল আঁচ বনাই কিনে তললৈ পাৰ কৰাই দিব পাৰিছোঁ। নাও যেতিয়া মই আঁচ বনাই কিনে তলেদি পাৰ কৰাই দিব পাৰিছোঁ ৰাইজ, ডেট ইজ ইট ইজ পাৰ্মিয়েবল। মানে ইয়াতে যদি পানী আহে, ঠিক আছে ৰাইজ, পানীটো বৈ যাব। তো ইয়াত পানী যদি বৈ যায়, পানী থাকিব নেকি, নাথাকে, ঠিক আছে। চ' যদি পাৰ্মিয়েবল হয়, ৱাটাৰ হোল্ডিং কেপাচিটি তাৰ নাথাকে। এতিয়া বুজি পাইছোঁ, নন পাৰ্মিয়েবল হ'লে থাকিব, ঠিক আছে, নন পাৰ্মিয়েবল হ'লে থাকিব, কিন্তু প'ৰাছো হ'ব লাগিব, প'ৰাছ গেপবোৰতো থাকিব লাগিব। এইটোত চাওক প'ৰাছেই নহয়, গেপেই নাই, পানী ক'ত থাকিব, গ্ৰেইনৰ ছাইজত মাজত গেপেই নাই, ঠিক। তো পানী ক'ত সোমাব, এইটোত প্ৰথমটোত নোৱাৰে, দ্বিতীয়টোত য়েছ পানী সোমাব, এণ্ড নন পাৰ্মিয়েবল, পানীটো বৈ নাযায়। চ' দিছ ইজ ৱাটাৰ হোল্ডিঙৰ কাৰণে আমাক যদি পানী হোল্ড কৰিব লাগে, আমাক এইটো লাগিব, প'ৰাছ লাগিব, নন পাৰ্মিয়েবল লাগিব। এণ্ড ৰাইজ ক্লেটো এইটোৱেই হয়, প'ৰাছ হয়, নন পাৰ্মিয়েবল হয়, ঠিক। কাৰণ কি তাৰ গেপ আছে, বাট বহুত সৰু সৰু ন, এই কানেক্টেড নহয়, ঠিক আছে। এই কনচেপ্টটো বুজিলোঁ, প'ৰচিটি এণ্ড পাৰ্মিয়েবিলিটি। ইয়াত এটা মই বনাই দিছোঁ, চাওক, ৱাটাৰ হোল্ডিং মানে প'ৰচিটি, তো চবতকৈ হায়েষ্ট চাওক পাৰ্মিয়েবিলিটিটো চাওক, গ্ৰেভেলৰ পাৰ্মিয়েবিলিটি চবতকৈ বেছি হ'ব, তাৰ ছাইজবোৰ বহুত ডাঙৰ ডাঙৰ, তো পাৰ্মিয়েবিলিটি বেছি হ'ব। মানে গ্ৰেভেলত পানী যদি থওঁ আমি, তলেদি বৈ গুচি যাব,
ক্লেত মানি লওক বোকা আমি যদি পানী ভৰাই দিওঁ তললৈ পটককৈ ওলাই নাহিব থাকিব ঠিক আছে কিন্তু এটা বাল্টিঙত মানি লওক পাথৰ সোমাই থৈছে অকল পানীটো যদি দি দিয়ে পানীটো তলেদি ওলাই যাব ঠিক তো পাৰ্মিয়েবল গ্ৰেভেলটো চবতকৈ বেছি পাৰ্মিয়েবল ক্লেটো চবতকৈ লৱেষ্ট আৰু উল্টা কৰি দিব পাৰ্মিয়েবিলিটিৰ অপজিটে ৱাটাৰ হোল্ডিং ঠিক আছে তো ৱাটাৰ হোল্ডিং পৰচিটি নহয় ৱাটাৰ হোল্ডিং মানে কোনে পানীটো হোল্ড কৰিব পাৰিব ঠিক আছে গেপ যাৰ আছে বেছি সিয়ে কৰিব ঠিক আছে এনেকুৱা নহয় যে গ্ৰেভেলৰ গেপ নাই গ্ৰেভেলৰো আছে বাট ক্লে চবতকৈ বেছি কৰিব ঠিক এইখিনি মনত ৰাখিব অ'কে তো আমি পঢ়ি আছিলোঁ ৰাইট ছেডিমেণ্টাৰী কনচেপ্টটো বুজি পালোঁ পাথৰ ভাঙি কিনে বনিছে ঠিক আছে নাও তাৰ কেৰেক্টাৰিষ্টিকটো চাব ছেডিমেণ্টাৰী ৰকত কি হয় হৰাইজেণ্টেল লেয়াৰ বনে ষ্ট্ৰেটা কিয় কাৰণ কি ছেডিমেণ্টবোৰ জমা হ'ল আকৌ নেক্সট ছেডিমেণ্ট জমা হ'ল ছেডিমেণ্টবোৰ লেয়াৰত জমা হ'ব সেইকাৰণে ষ্ট্ৰেটা বনে ফচিলছ ফচিল কিয় প্ৰেজেণ্ট হ'ব ৰাইজ মানি লওক প্লাণ্ট আছিল প্লাণ্টবোৰ মৰি গ'ল ডিকে হৈ গ'ল আল্টিমেটলি ক'ত হ'ব সেই কোনোবা এটাতো পাথৰৰ ওপৰতে আছে ন প্লাণ্টটো মানি লওক কালি তাতেইতো ডিপজিটটো হৈ যাব ন তাৰ যিখিনি ডিকম্প'জ মেটাৰ হ'ব সেই ওপৰত তাৰ যিখিনি তাত চাপ'জ যিখিনি ছেডিমেণ্ট আছে তাতেইতো জমা হৈ যাব আল্টিমেটলি ছেডিমেণ্টবোৰ আকৌ লগ হৈ যাব লগ হোৱাৰ পিছত কি হ'ব ৰাইজ সেইটো হ'ব আৰু তাৰ ভিতৰত কি থাকিব ৰাইজ ফচিলবোৰ থাকিব ঠিক পৰাছ এণ্ড পাৰ্মিয়েবল হয় জেনেৰেলি ছেডিমেণ্টাৰী ৰকবোৰ ঠিক আছে মষ্টলি নন ক্ৰিষ্টেলাইন নাথাকে সিহঁতে ঠিক আৰু ফৰ্মছ এট ল' টেম্পাৰেচাৰ আনলাইক ইগনিয়াছ আৰু মেটামৰ্ফিক ঠিক না ইয়াৰ ক্লাছিফিকেশ্যন কেনেকৈ হয় ছেডিমেণ্টাৰীত কিছুমান মেকানিকেলি ফৰ্ম হয় মেকানিকেলি ফৰ্ম মানে ৰাইজ কি এটা পাথৰ ভাঙি কিনে ফৰ্ম হৈছে ঠিক আছে বা মানি লওক চেণ্ডষ্ট'ন মানে চেণ্ডষ্ট'নত কি হৈছে চেণ্ডৰ পাৰ্টিকেল ছেডিমেণ্টবোৰ লগ হৈ কিনে চেণ্ডষ্ট'ন বনিছে চেলত কি হৈছে ক্লে ছেডিমেণ্টবোৰ লগ লাগি কিনে চেল বনিছে তো যিবোৰ ছেডিমেণ্টৰ টুকুৰাবোৰ সেইবোৰ ক'ৰ পৰা আহিছিল পাথৰৰ পৰা আহিছিল ইনিচিয়েলি ঠিক আছে তো ছেডিমেণ্ট তো সেইবোৰ লগ খাই কিনে পাৰ্টিকুলাৰ ষ্ট'ন বনিছে লগ খাই কিনে বনিছে ঠিক আছে ক্লাষ্টিক ৰকছ বুলি কয় কেমিকেল মানে কি হ'ব ৰাইজ মানি লওক মই এটা এক্সাম্পল দি আছোঁ যেনেকৈ আমাৰ লাইমষ্ট'নটো ঠিক আছে আমি পানী আছে ঠিক আছে পানীত ছাপ'জ আমাৰ নিমখ আছে মিলাই থোৱা ঠিক আছে পানীটো যদি ৰাইজ ইভাপৰেট হৈ যায় নোহোৱা হৈ যায় আল্টিমেটলি কি বাচি যাব নিমখখিনি বাচি যাব তেনেকৈ ৰক চল হেলাইটটো বনে ঠিক আছে প্ৰেচিপিটেশ্যন হয় প্ৰেচিপিটেশ্যনৰ থ্ৰুদি বনে লাইমষ্ট'ন আমি পঢ়িছিলোঁ কেভবোৰত ঠিক আছে গ্ৰাউণ্ড ৱাটাৰ থাকে ঠিক আছে ৰকবোৰ খহুৱাই থাকে তাত থকা কেলছিয়াম কাৰ্বনেটবোৰ আল্টিমেটলি প্ৰেচিপিটেট কৰি কিনে এনেকুৱা টাইপ ষ্টেলেকটাইট বনাই দিছিল ষ্টেলেগমাইট বনাই দিছিল দ'জ আৰ লাইমষ্ট'ন অনলি ঠিক অ'কে অৰ্গেনিকেলি ফৰ্ম ৰাইজ অৰ্গেনিকেলি মানে কি হয় যেনেকৈ কোলটো মই কৈছোঁ প্লাণ্টৰ ডিপজিটবোৰ জমা হৈ গ'ল আল্টিমেটলি সেইবোৰ ছেডিমেণ্টৰ লগত মিলি গ'ল সেইবোৰ লগ হৈ কিনে কি বনি গ'ল কোল বনি গ'ল মানি লওক ছেম চকটোও তেনেকুৱা চকো কি হয় মেৰিন অৰ্গেনিজমবোৰ ৰাইজ মেৰিন অৰ্গেনিজমবোৰ যেতিয়া মৰি যায় ঠিক আছে সিহঁতৰ চেলবোৰ থাকে চেলবোৰ যেতিয়া ডিকম্প'জ হৈ যায় ঠিক আছে সেইবোৰ আল্টিমেটলি গুৰি হৈ গ'ল মানি লওক চেলবোৰ সৰু গুৰি হৈ কিনে সেইবোৰ লগ হৈ কিনে যেতিয়া বনিব তাৰ ছেডিমেণ্টবোৰ লগ হৈ কিনে যেতিয়া বনিব সেইটো কি হৈ যাব চক হৈ যাব ঠিক আছে মেৰিন অৰ্গেনিজমৰ তো এইবোৰ অৰ্গেনিকেলি মানে লিভিং অৰ্গেনিজমৰ পৰা বনিছে ঠিক তো ক্লাছিফিকেশ্যন 3টা লাষ্ট ৰাইজ কি হয় মেটামৰ্ফিক ৰকটো কি হয় প্ৰি এক্সিষ্টিং ৰকৰ পৰা বনে ডিউ টু হিট বা প্ৰেছাৰ আৰু হিটত যিটো ৰক আছে সেইটো সলনি হৈ যায় তাৰ শ্বেপটো তো এক্সিষ্টিং ৰকত যদি হিট আৰু প্ৰেছাৰ আহে সি মেটামৰ্ফিক ৰক বনি যায় ইয়াৰো কেৰেক্টাৰিষ্টিক কি হাৰ্ড এণ্ড কম্পেক্ট ফলিয়েশ্যন থাকে ইয়াত ফলিয়েশ্যন মানে ৰাইজ ইয়াতে লেয়াৰ টাইপ বনি যায় ঠিক আছে লাইন বনে ইয়াত ফচিল এবচেণ্ট থাকে ক্ৰিষ্টেলাইন হয় ডেন্স ৰক হয় বেণ্ডিংটো কি হয় স্পেচিয়েল টাইপ অফ ফলিয়েশ্যন ইয়াত কি হয় অল্টাৰনেটিং লাইট এণ্ড ডাৰ্ক মিনাৰেল লেয়াৰ বনে ঠিক আছে তো নৰ্মেল লেয়াৰটো বনে ফলিয়েশ্যনত ঠিক আছে যদি অল্টাৰনেটিং বনে ডেট ইজ বেণ্ডিং ঠিক আছে ৰাইজ তো দিছ অল মেটামৰ্ফিকৰ কেৰেক্টাৰিষ্টিক আৰু ইউজুৱেলি ল' পৰচিটি এণ্ড পাৰ্মিয়েবিলিটি হয় ঠিক আছে তো ফলিয়েশ্যন হৈ গ'ল আমাৰ পেৰেল এৰেঞ্জমেণ্ট ঠিক আছে অফ মিনাৰেল গ্ৰেইনছৰ লেয়াৰ পেৰেল এৰেঞ্জমেণ্ট হয় মেটামৰ্ফিক ৰকত ঠিক আৰু বেণ্ডিঙত কি হয় ৰাইজ এই পেৰেল এৰেঞ্জমেণ্টটো এটা ব্লেক ধৰক এটা হোৱাইট হৈ গ'ল
আকৌ ব্লেক হোৱাইট এনেকুৱা লেয়াৰ টাইপ দেখিব ঠিক আচ্ছা তো কিছুমান এক্সাম্পল চাব যেনেকৈ লাইমষ্টোন হিট কৰিলে মাৰ্বল হৈ যায় চেণ্ডষ্টোন হিট প্ৰেছাৰ দিলে কোৱাৰ্টজাইট হৈ যায় তো মাৰ্বল ইজটো মেটামৰ্ফিক ৰক হয় ৰাইজ কোৱাৰ্টজাইটটো মেটামৰ্ফিক ৰক চেলটো প্ৰেছাৰ দিলে স্লেট হৈ যায় এইটো মেটামৰ্ফিক এইটোক আকৌ হিট প্ৰেছাৰ দিলে চিষ্ট হৈ যায় মেটামৰ্ফিক এইটোৰ পৰা আকৌ গ্নাইছ হৈ যায় মেটামৰ্ফিক গ্ৰেনাইটৰ পৰা নাইচ হয় এইটো মনত ৰাখিব হা নিচ কোলটো হিট প্ৰেছাৰ দিলে গ্ৰেফাইট হৈ যায় ঠিক এইকেইটা মেটামৰ্ফিক ৰক ঠিক আছে ৰাইজ অ'কে না ৰক চাইকেল এটা বস্তু হয় মই একদম চিম্পল কৈ দি দিছোঁ ৰক চাইকেল একো নাই চাওক চিম্পল আমাৰ মেগমা আছে ৰাইজ মেগমাটো ওলাইছে মেগমাটো কি হৈছে ক্ৰিষ্টেলাইজ হৈছে ঠিক গ্ৰেইন ফৰ্ম হৈছে তো তাৰ পৰা কি পাইছোঁ আমি ইগনিয়াছ ৰক পাইছোঁ ৰাইজ ইগনিয়াছ ৰকটো ভাঙিব ঠিক আছে ভাঙি কিনে কি হ'ব ছেডিমেণ্ট বনিব ঠিক চেণ্ড বনিলে চেণ্ডবোৰ যদি আমি জোৰা হৈ যায় কি বনিব চেণ্ডষ্টোন বনি গ'ল ছেডিমেণ্ট বনিছে ছেডিমেণ্ট মই কৈছোঁ টাইপটো ৰাইজ ঠিক ছেডিমেণ্টবোৰৰ টাইপ কৈছোঁ গ্ৰেভেল চেণ্ড চিলবোৰ লগ হ'লে চিলষ্টোন বনিব ক্লে লগ হ'লে কি বনিব ৰাইজ চেল বনিব ঠিক তো ছেডিমেণ্টবোৰৰ কম্পেক্ট ছেডিমেণ্টেৰী ৰক বনি গ'ল আমাৰ সেই ছেডিমেণ্টেৰী ৰকবোৰৰ পৰা আকৌ হিট এণ্ড প্ৰেছাৰ হ'লে কি হ'ব মেটামৰ্ফিক ৰক হ'ব কি অকল ছেডিমেণ্টেৰীৰ পৰাই হ'ব নেকি ইগনিয়াছতো ৰাইজ হ'ব পাৰে হিট এণ্ড প্ৰেছাৰ তেতিয়াও মেটামৰ্ফিক হ'ব পাৰে ইগনিয়াছটোতো মেল্টিং হৈ কিনে আকৌ মেগমা হৈ যাব পাৰে মেটামৰ্ফিকো মেল্টিং হৈ কিনে মেগমা হৈ যাব পাৰে তো দিছ ইজ এ চাইকেল ঠিক আছে ইটোৱে সিটোলৈ কনভাৰ্ট হৈ আছে ঠিক আছে চিম্পল বেছি মাথা মাৰিব নালাগে ছেডিমেণ্ট টাইপ ক'লোঁ পৰচিটি পাৰ্মিয়েবিলিটি ক'লোঁ ৰাইজ মই ঠিক আচ্ছা এইটো ৰাইজ চাব এইটো হৈ গ'ল আপোনাৰ স্লেট এইটো হৈ গ'ল চেল ঠিক আছে আৰু এইটো হৈ গ'ল আপোনাৰ চেণ্ডষ্টোন চেণ্ডৰ পৰা বনিছে নেক্সট এইটো হৈ গ'ল লাইমষ্টোন এইটো হৈ গ'ল লাইমষ্টোন দেখিছে দিছ ইজ লাইমষ্টোন ছেডিমেণ্টেৰী ৰক এইটো হৈ গ'ল চক এই পাথৰটো চক দেখিছে বগা বগা ক্লাছৰুমত ইউজ কৰা চকৰ নিচিনা ঠিক হৈ গ'ল চেল ঠিক আচ্ছা ক্লে আৰু চিল ছেডিমেণ্টেৰী বনে ঠিক আছে চাওক ইয়াৰ ছেডিমেণ্টেৰী লগবোৰ লেয়াৰ্ড বুলি যে কৈছিলোঁ লেয়াৰ্ড দেখিছে এইবোৰ লেয়াৰ্ড লগবোৰ লেয়াৰ্ড টাইপ লেয়াৰ্ড ষ্ট্ৰাকচাৰ ঠিক আছে অ'কে চ' এইটো হৈ গ'ল এটা UPSC মেইনছত কুৱেশ্যন আহিছিল 2022 ডিছক্ৰাইব দ্য কেৰেক্টাৰিষ্টিক এণ্ড টাইপছ অফ প্ৰাইমেৰী ৰকছ চ' প্ৰাইমেৰী ৰকছৰ আমি ডেফিনেশ্যনটো দি দিলোঁ ইগনিয়াছ ৰককে যে কয় ঠিক আছে চলিডিফিকেশ্যন অফ মল্টেন মাগমা ইয়াৰ লেভাৰ পৰা বনে তাৰপিছত তাৰ কেৰেক্টাৰিষ্টিকৰ হেডিংটো দি কিনে আমি লিখি দিলোঁ 4টামান পইণ্ট ঠিক আছে টাইপছটো কেনেকৈ ক'ম বেছড অন ক'ত ফৰ্ম হৈছে ৰাইজ তো এক্সট্ৰুচিভ বা ইনট্ৰুচিভ আহিব প্ৰথম দেন আমাৰ চিলিকা কণ্টেণ্টৰ ওপৰত আহিব দেন টেক্সচাৰৰ ওপৰত আহিব 4টা টাইপ ঠিক তো সেইটো তাৰ পৰা হৈ যাব তো এইখিনিয়ে থাকিল ৰাইজ ঠিক আছে তো এইটো বেছি মাথা মাৰিব নালাগে চিম্পল বস্তু হয় ৰক এণ্ড ৰক চাইকেল খালি কিছুমান বস্তু মনত ৰাখিব আৰু এক্সাম্পলবোৰ হওক হা কোনটো ৰকৰ এক্সাম্পল ঠিক আছে সেইখিনি মনত ৰাখিলে বেছি মাথা মাৰিব ইয়াতে নালাগে ঠিক আছে কনচেপ্টটো বুজি পাইছে ঠিক আছে এইটো ভিডিঅ' ইমানতে ৰাখোঁ বেছি ইয়াত নাই ৰকছ এণ্ড মিনাৰেলত ঠিক আছে ধন্যবাদ